পথ দুৰ্ঘটনাত প্ৰাণ গ'ল 10 বছৰীয়া আয়েশা খাতুনৰ। চাবুৱাৰ ঝিৰখাতস্থিত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। মালবাহী বলেৰো বাহনে মহতিয়াই লৈ গ'ল কিশোৰীগৰাকীক। ফলত তাতে নিহত হয় কিশোৰীগৰাকী। চাই থাকক সবিশেষ। পথ দুৰ্ঘটনাত প্ৰাণ গ'ল 10 বছৰীয়া আয়েশা খাতুনৰ। চাবুৱাৰ ঝিৰখাতস্থিত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। মালবাহী বলেৰো বাহনে মহতিয়াই লৈ গ'ল এগৰাকী শিশুক। ফলত তাতে নিহত হয় শিশুগৰাকী বৰকান্দাৰ ফকিৰাঞ্জাৰ আয়েশা খাতুন বুলি জানিব পৰা গৈছে। শিশুগৰাকীৰ ভাতৃ ঝিৰঘাটৰ মমতা ইটা উদ্যোগত কৰ্মৰত। ভগ্নী আয়েশা খাতুনে ভায়েকৰ তাত কেইদিনমান পূৰ্বে আহিছিল ফুৰিবলৈ। ৰাতিপুৱা ইটা উদ্যোগৰ ওচৰতে বজাৰ কৰিব গৈ উভতাৰ ফলত বলেৰো বাহনে মহতিয়াই লৈ গ'ল শিশুগৰাকীক। বলেৰো বাহনখনৰ নম্বৰ হৈছে AS16AC4799। ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো আৰু বাহনখন চাপৰ থানালৈ লৈ যায়। আমি পুনৰ জনাইছো পথ দুৰ্ঘটনাত প্ৰাণ গ'ল 10 বছৰীয়া আয়েশা খাতুনৰ। চাপৰ ঝিৰঘাটস্থিত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। মালবাহী বলেৰো বাহনে মহতিয়াই লৈ গ'ল এগৰাকী শিশুক। ফলত তাতে নিহত হয় শিশুগৰাকী বৰকান্দাৰ ফকিৰাঞ্জাৰ আয়েশা খাতুন বুলি জানিব পৰা গৈছে। শিশুগৰাকীৰ ভাতৃ ঝিৰঘাট মমতা ইটা উদ্যোগত কৰ্মৰত। ভগ্নী আয়েশা খাতুনে ভায়েকৰ তাত কেইদিনমান পূৰ্বে আহিছিল ফুৰিবলৈ। ৰাতিপুৱা ইটা উদ্যোগৰ ওচৰতে বজাৰ কৰিব গৈ উভতাৰ ফলত বলেৰো বাহনে মহতিয়াই লৈ গ'ল শিশুগৰাকীক। বলেৰো বাহনখনৰ নম্বৰ হৈছে AS16AC4799। ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো আৰু বাহনখন চাপৰ থানালৈ লৈ যায়। দীর্ঘাত মমতা ভাষাত মানে একটা বলেরো গাড়ি একটা আপনি মানে মারিয়ে দিছে সকালে হাই রোডত। ছোৱালীজনীৰ নাম হল আয়েশা খাতুন, ঘৰ বৰকান্দাত। ইয়াত মানে ওর ভাইয়ের দুটা মানে যে কাম করে ভাটাত ও মানে বেড়াবা আইছে। মানে সকালে গেছে দোকানত থাকিয়ে মানে রাস্তা পার হবো লাগছে আর বলেরোটা আহিয়ে মারিয়ে দিছে। পুলিশ আইছে। ছোৱালীজনী ইয়াত কাম কৰে নেকি? কাম না করে। তাৰ ভায়েকে কাম কৰে। হ্যাঁ, তার ভাইয়ে কাম করে। ঘূৰিব আহিছে। ছোৱালীজনীৰ নাম কি ক'লে? আয়েশা খাতুন, ঘৰ ক'ত? বৰকান্দা।